হেল্ল' ডিয়াৰ এটি ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? অহাকালি তোমালোকৰ মেথছৰ পৰীক্ষা। তোমালোকে ভয় খাইছা চাগে, যিহেতু তোমালোকে থাম্বনেইলখন চাই গমেই পাইছা যে এইটো ভিডিঅ'ত কেনেকুৱা ধৰণৰ ত্ৰিকোণমিতিৰ MCQ আহিব পাৰে। মই PDF এটাও দিছিলোঁ, তাত থকা ত্ৰিকোণমিতিৰ প্ৰশ্ন, তাত থকা গোটেইখিনি তোমালোকে হয়তো সকলোৱে দেখিছা। কোনোবাই যদি সেই PDF-টো যদি চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত মই দি দিছোঁ, তাৰ পৰা তোমালোকে ডাউনলোড কৰি এতিয়াই সমাধান কৰা, কাৰণ পৰীক্ষালৈ বেছি সময় নাই। তোমালোকে কেনেকুৱা MCQ আহিব পাৰে সেই MCQ খিনি এটা মই গোটেইখিনি ডিটেইলছত গোটেইকেইটা চেপ্টাৰৰ মই MCQ বনাই মই দিছোঁ আগৰ ভিডিঅ'টোত। এইটো ভিডিঅ'টোতো মই দি দিছোঁ। তোমালোকে এইটোৰ বাবে একো পইচাও দিব লগা হোৱা নাই, মই ফ্ৰীকে তোমালোকক সকলোকে মই এইটো গিফ্ট হিচাপে মই দিছোঁ। সকলোৱে সেইটো সলভ কৰিহে যাবা, বহুতখিনি আইডিয়া পাবা আৰু বহুতখিনি তাৰ পৰাই প্ৰশ্ন তোমালোকে ডাইৰেক্ট দেখা পাবা। এতিয়া কথাটো হ'ল যে ত্ৰিকোণমিতিৰ কেনেকুৱা, সকলোৱে ভয় খোৱা ত্ৰিকোণমিতিৰ বাবে যে কেনেকুৱা আমি সলভ কৰিম, কেনেকুৱা MCQ আহিব পাৰে পৰীক্ষাত, সেইটো কাৰণে তোমালোকক আজি মই ত্ৰিকোণমিতিৰ ওপৰত বহুত ধুনীয়া MCQ মই লৈ আহিছোঁ, সেইখিনি সমাধান কৰি দেখাম। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চোৱা, বুজি নাপালে কমেন্ট কৰিবা, মই আকৌ বুজাই দিম লাগিলে, ঠিক আছে? কেনেকুৱা প্ৰশ্ন আনিছোঁ দেখাই দিওঁ ব'লা তোমালোকক। প্ৰথম প্ৰশ্নটো চোৱা, এইটো 2024 বৰ্ষৰ পৰীক্ষাত আহিছিলে। মই সেইটো কাৰণে লৈ আহিছোঁ, কাৰণ এনেকুৱা প্ৰশ্ন দিব, ঠিক আছে? মনোযোগেৰে চোৱা, বুজি নাপালে কমেন্ট কৰিবা কিন্তু দেই, মই বুজাই দিম আকৌ। কি কৈছে চোৱা, যদি a tan theta equal to x, b cot theta equal to y, তেন্তে x y ৰ মান আমাক সুধিছে, ঠিক আছে? এতিয়া x y ৰ মান সুধিছে মানে কি, x y, x ৰ লগত y টো কি হৈ আছে বাৰু, x পূৰণ y হৈ আছে নহয় জানো? এতিয়া কথাটো হ'ল x, এই x ৰ মানটো আমাক দি দিছে, কিমান দিছে? a tan theta দিছে, a tan theta, বুজি পাইছা? পূৰণ y মানে কি, b cot theta দিছে, b cot theta মই বহাই দিলোঁ, বুজি পাইছা? তাৰ পিছত চোৱা, a tan theta পূৰণ b, আচ্ছা চোৱা, cot theta টো কি হয়? cot theta টো আমাৰ হয় যে এই টেনৰে ওলোটা হয় নে নাই, ৰেচিপ্ৰকেল হয়, ব্যস্ত সমানুপাতিক হয়, সেইটো কাৰণে সি তলত থাকে। মানে 1/tan theta মানে cot theta, এই cot theta ৰ জেগাত মই 1/tan theta পাতি দিওঁ। যদি মই পাতি দিওঁ 1/tan theta, এতিয়া চোৱা, এইটো ওপৰৰ tan theta, এইটো তলৰ tan theta কাটা খাই গ'ল, হৈ যাব কি, a আৰু b ৰৈ যাব, মানে পূৰণ হৈ আছে কাৰণে ab হৈ যাব, মানে x y ৰ মই মান কিমান পালো, ab পালো। বুজি পাইছা নে? অপচন ডি শুদ্ধ উত্তৰ। বুজি পাইছা? মই যেতিয়া বুজাই আছো অকণমান সময় লাগে বাৰু, তোমালোকে যেতিয়া কৰিবা পৰীক্ষা হলতো সোনকালে পাৰিবা, চাবাচোন। সেইটো কাৰণে ভয় কৰিব নালাগে, মই লাহে লাহে অকণমান বুজাও আৰু দেই। এতিয়া নেক্সট প্ৰশ্নখিনি চোৱা, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট আছে কিন্তু। নেক্সট প্ৰশ্নটো চোৱা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট দেই। কি কৈছে, যদি 4tan theta equal to 3, কি বুলি কৈছে, 4tan theta equal to 3 বুলি কৈছে। চোৱা, ইয়াতে যদি মই tan theta, এই 4 টো পূৰণ হৈ আছে, 4 টো ইপিনে লৈ গ'লে কি হ'ব, ডিভাইড হ'ব, 3/4 হৈ যাব, বুজি পালা? তাৰ পিছত চোৱা, মোৰ a টোৰ মান ওলাব দিছে হয়নে, দীঘল কেটো, বহুত ভয়ানক নিচিনা লাগিছে, কিন্তু একো ভয় কৰিবলগীয়া নাই দেই। চোৱাচোন বাৰু মই কেনেকে কৰোঁ। এইটো কি দিছে বাৰু, 4 sin theta minus cos theta দেই, তলৰটো আছে 4 sin theta plus cos theta, ঠিক আছে? অকণমান বুজিব চেষ্টা কৰিবা, হৈয়ে যাব আৰু, বেছি দীঘল নকৰোঁ। মই এটা কাম কৰোঁ, এই ওপৰৰ গোটেইকেইটাৰ লগত মই cos theta ডিভাইড কৰোঁ। কিয় কৰোঁ বুজি পাবা, চাবাচোন। এইপিনে কি আছে, 4 sin theta, ইয়াৰ তলত মই cos theta এটা দি দিম, মাইনাছ ইয়াৰ তলতো মই cos theta এটা দি দিম,
ইয়াৰ তলত cos থিটা এটা দি দিছো মানে কি কৰিলো উভয় পক্ষ নহয় বাৰু তলতো কৰিব লাগিব তেতিয়াহে উভয় পক্ষ হ'ব দুয়োটাতে মই কি কৰিলো cos থিটাৰে ডিভাইড কৰিছো হৰণ কৰিছো এটোটো চোৱা কি কৰিম 4 sin থিটা divided by cos theta plus এটো চোৱা cos theta divided by cos theta মানে মই কি কৰিলো both side উভয় পক্ষত মই কি কৰিলো cos theta ৰে কি কৰিলো আমি ডিভাইড কৰিছো হৰণ কৰিছো তাৰ পিছত এটো cos theta cancel এটো cancel তাৰ পিছত চোৱা অকনমান মন দিয়া 4 to 4 rule বাৰু sin theta divided by cos theta মানে কি জানানে নাই এটো ইয়াত লিখিছো বাৰু sin theta divided by cos theta মানে কি জানানে tan theta এইবোৰ সূত্র হয় এইবোৰ জানিব লাগিব আকৌ দেই তে sin theta divided by cos theta মানে মই কি লিখি দিব পাৰো এইটো মতে tan theta লিখিম তো ইয়াতে মই 4 tan theta লিখি পেলালো মাইনাস কাটা খাই গল cos theta কাটা খাই গল মানে কি 1 এটা ৰৈ যাব হয়নে ইয়াতো চোৱা তেনেকৈ হৈছে 4 sin theta divided by cos theta কি হৈ যাব tan theta হৈ যাব হয়নে নাই প্লাস এটো কাটা খাই গল মানে 1 বুজি পালা জানো তাৰ পিছত চোৱা 4 পূৰণ tan theta এই tan theta মই মানটো কিমান পাইছিলো 3/4 ইয়াতে মই বহাই দিম 3/4 minus 1 নহয় জানো তলৰটো কি আছে 4 পূৰণ tan theta মান আকৌ 3/4 বহাই দিম 3/4 plus 1 এটো ওপৰৰ 4 তলৰ 4 ওপৰৰ 4 তলৰ 4 cancel তে তলত ৰৈ যাব 3 plus 1 মানে হৈ যাব 4 ওপৰত 3 minus 1 মানে হৈ যাব 2 2 এৰে 2ক কাটিলে এবাৰ 2 এৰে 4ক কাটিলে দুবাৰ আনসাৰ কিমান পালো বাৰু 1/2 পালো নে নাই অপচন কোনটো অপচন সি ইজ দা কারেক্ট আনসার বুজি পাইছা আচ্ছা অপচন কিছুমান কি হয় আমি কিছুমান যেহেতু 45 মার্কস আমাৰ এমসিকিউ আছে আৰু 45 মার্কস এমসিকিউ আমাৰটো নেগেটিভ মার্কিং নাই আমাৰ ইবোৰ পৰীক্ষাত তেতিয়া হলে তোমালোকে এমসিকিউ এৰি থৈ নাহিবা শেষত ধৰিল কিবা এটা আনসাৰ তোমালোকৰ নুলালে চাৰিটা অপচনৰ ভিতৰত কিবা এটা হলেও দি থৈ আহিবা হয়তো যদি ভগৱানৰ আশীৰ্বাদত যদি শুদ্ধ হৈ যায় 1 মাৰ্ক এটা হলেও তো পাইছা নহয় জানো হেতু কাৰণে এটো কৰিবা এৰি থৈ নাহিবা ঠিক আছে মই এমসিকিউ ট্ৰিক্সৰ ভিডিও এটা মই বনাইছিলো যোৱা বছৰে তোমালোকে হেতু চাবা ধুনিয়াকে তোমালোকে গম পাই যাবা কোনটো অপচন হ'ব পাৰে মানে এটো এটা মানে কি তোমালোকে এটা আইডিয়া পোৱা যায় আৰু এৰি থৈ আহাতকে আমি কিবা এটা দি আহিলো যদি শুদ্ধ হৈয়ে যায় মাৰ্কসটো পাম হয়নে তে হেতু কাৰণে তোমালোকে হেতু কৰিব পাৰা কিন্তু মই বেছিভাগ কওঁ যে এখিনিয়ে কৰিবলা নুলালে তাৰ পিছত কৰিবা আৰু হেখিনি বস্তু দেই এতিয়া নেক্সট কোৱেশ্চন খিনি চোৱা হেখিনিও বহুত বেছি ইম্পৰ্টেন্ট এই প্ৰশ্নটো চোৱা এটো বহুত বেছি ইম্পৰ্টেন্ট দেই কি কৈছে যদি a আৰু b পূৰক কোণ হয় পূৰক কোণ মানে কি জানানে নাই তোমালোকে মানে a আৰু b পূৰক কোণ মানে হৈছে দুটা যদি যোগ কৰো আমি 90 ডিগ্ৰী পাম কথাটো বুজি পালা আৰু যদি মই ইয়াত a ৰাখি দিও প্লাস b টো এপিনে লৈ গলে কি হৈ যাব 90 ডিগ্ৰী মাইনাস b হবনে নাই কোৱাচোন বুজি পাইছা এতিয়া মানে a এর জায়গাত মই 90 ডিগ্ৰী মাইনাস b বহাব পাৰো এতিয়া চোৱা মই যদি sin a লিখো sin a লিখিলে কি হ'ব sin এই a এর জায়গাত মই 90 মাইনাস b লিখি দিও তে কি হ'ব 90 ডিগ্ৰী মাইনাস b আচ্ছা তেতিয়া হলে কি হয় বাৰু sin 90 মাইনাস b এটা সূত্ৰ আছিল নহয় sin 90 মাইনাস a এর ঠাইত এতিয়া b আছে তে কি আছিল sin 90 মাইনাস a cos a আছিল ইয়াতে b আছে যেহেতু আমি কি লিখিম cos b মানে sin a লগত আমাৰ cos b হে সমান sin a লগত cos b দিছে যেন নাই দিয়া তেটো আমাৰ অপচন হ'ব নোৱাৰে এটো ভুল তাৰ পিছত চোৱা আকৌ cos a এৰ বাবে আকৌ লাম cos a আকৌ সিম চোৱা cos a এৰ জায়গাত মই 90 মাইনাস b ৰাখি দিও 90 ডিগ্ৰী মাইনাস b cos 90 মাইনাস b কি হ'ব sin b হ'ব নে নাই
মানে cos a লগত sin b হে সমান cos a লগত sin b হে সমান এইটো আমাৰ অপচন হ'ব নোৱাৰে বুজি পাইছা আকৌ এইটো চোৱা tan a আছে নহয় জানো ভালকে চোৱা tan a এর জায়গাত মই কি কৰি দিলো 90 - b বহাই দিলো বুজি পাইছানে a এর জায়গাত মই কি বহাই দিলো 90 - b তেতিয়া কি হ'ব চোৱা tan 90 - b সূত্ৰটো কি আছিল tan 90 - a cot a আছিল ইয়াতে b আছে কাৰণে cot b হৈ যাব তো আমাৰ কি ওলাইছিল এটো tan a ওলাইছিল tan a এর মান এটো পাইছো tan a এর মান কি আছে tan b হে আছে cot b ওলোৱা মানে এটো অপচন নহয় এটোই হ'ব অপচন ডি টো শুদ্ধ হ'ব তেও তোমালোকক মই দেখাই দিও যে কেনেকৈ শুদ্ধ হৈছে এটো sec a হা sec a ওলাইছে তো sec a এর জায়গাত মই আকৌ 90 - b বহালো 90 - b তেতিয়া হলে কি হৈছে sec 90 - a কি আছে সূত্র কিটাত চোৱা হা কি আছে cosec a আছে কিন্তু ইয়াতে b আছে কাৰণে cosec b তে sec a সমান সমান হৈ যাব cosec b sec a সমান সমান cosec b হ'ব হা সৰি ইয়াত কি দিছে ইয়াত অপচনটো তোমালকৰ b হ'ব লাগিব দেই বুজি পাইছানে এটো বাৰু অপচনটো ভুল দি দিছে বাৰু তে আমাৰ কি হৈ যাব cosec b হ'ব মানে অপচন ডি টো হে শুদ্ধ উত্তৰ হৈ যাব বুজি পাইছা হয়নে নাই তে এনেকুৱা এমসিকিউ আহিলে তোমালকে নিশ্চয়কে তেতিয়া কৰিব পাৰিবা ঠিক আছে নেক্সট এমসিকিউ টো চোৱা বহুত বেছি ইম্পৰ্টেন্ট হেতু এইটো এমসিকিউ চোৱা এতিয়া এটো বহুত বেছি ইম্পৰ্টেন্ট দেই ইগনোৰ একদম নকৰিবা sin square theta plus 1 divided by 1 plus tan square theta এতিয়া কথাটো হল এটো জি আছে মই ইয়াতে পাতিছো হা sin square theta plus 1 divided by 1 plus tan square theta বুজি পাই আছা নহয় কোনোবাই যদি অসুবিধা পাইছা অকনমান আগৰ পৰা ভিডিওটো চোৱা নিশ্চয় বুজি পাবা আৰু কাৰোবা যদি স্লো হৈছে তোমালোকে এটা কাম কৰা 2x স্পিড টো লগাই লোৱা নিশ্চয় তাতো তোমালোকে বুজি পাবা ঠিক আছে তাতে তোমালোকে ট্রাই কৰি চাব পাৰা হা 1 plus tan square theta আচ্ছা সূত্র কিছুমান আছিল নহয় তোমালোকে সূত্ৰখিনি মেইন কিন্তু হা ত্ৰিকোণমিতিক সূত্ৰখিনি মেইন তোমালোকে জানি ল'ব লাগিব আকৌ দেই কি আছিল 1 plus tan square theta কি আছিল sec square theta আছিল নে নাই কোৱাচোন আছিল এতিয়া মই এটা কাম কৰো sin square theta plus কাম কৰো কি এই 1 to ওপৰত 1 আছে 1 plus tan square theta ৰ জায়গাত মই sec square theta লিখি দিছো তাৰ পিছত চোৱা sin square theta plus 1 by sec square theta এতিয়া 1 by sec theta মানে কি আছিল cos theta আছিল নে নাই এতিয়া যেহেতু ইয়াতে স্কয়াৰ ইয়াতো স্কয়াৰ দি দিব লাগিব কথাটো বুজি পালা হেতুই আৰু তে 1 by sec square theta মানে মই লিখি দিব পাৰো cos square theta কি গম পালা বাৰু sin square theta plus cos square theta এটোটো সকলোৱে জানা চাগে এটোৰ মানটো সদায় কি হৈ যাব 1 বুজি পাইছা এটো সূত্র আৰু sin square theta plus cos square theta সদায় হৈ যাব 1 মানে অপচন ডি টো শুদ্ধ উত্তৰ বুজি পাইছা ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা হেতু বহুত বেছি ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নটো চোৱা এটো বহুত বেছি ইম্পৰ্টেন্ট দেই আৰু সহজ কিন্তু দেই ইংক লাগি গৈছে বাৰু মাৰ্কাৰ মানে ইংক শেষ হৈ গৈছিলে আকৌ ঢালি দুটো অকনমান লাগি গল হা তোমালকে না ভাবে আকৌ সাৰ লেটাৰা বুলি হা একো না ভাবিবা ইলা sin a সমান সমান cos 33 ডিগ্ৰী বুলি কৈছে তে sin a সমান সমান cos 33 ডিগ্ৰী বুলি কৈছে এটা কি কৈছে যে a এর যোনটো মান 90 ডিগ্ৰীতকৈ সৰু বুলি কৈছে less than 90 ডিগ্ৰী বুলি কৈছে মানে কি হেতু 90 তকৈ সৰু হ'ব লাগিব তেন্তে a এর মান আমাক খুদিছে তে 90 তকৈ সৰু মানে কি আমাৰ a2 হ'বই নোৱাৰে 90 তকৈ সৰু হ'ব লাগিব মানে a2 অপচন আমাৰ হ'বই নোৱাৰে কথা কিটা বুজি পাইছে এতিয়া এই যে মই কৰিলো এইটো কাম আমি প্ৰশ্নটো পঢ়ি পেলাই গম পাই গলো যে এইটো অপচন হ'ব নোৱাৰে এইটোকে কয় এলিমিনেশন মেথড বুলি কয় আমি কিছুমান অপচন নিজে নিজে অতৰাই দিব পাৰো তোমালোকে বাকিবোৰ সাবজেক্টটো এনেকা কৰিবা ঠিক আছে কিবা এটা অপচন তোমালোকে ভাবিছা যে এইটো হ'বই নোৱাৰে হেতু কাটিবা বাকি কিটাৰ ওপৰত তোমালোকে চকু ফুৰাই যাবা ঠিক আছে বাৰু এটুলে আহো আমি sin a সমান সমান cos 33 ডিগ্ৰী হা এতিয়া চোৱা হা কথা এটা চোৱা যে cos a ইয়াক মই লিখিব পাৰো নে sin
90 ডিগ্ৰী মাইনাছ এ হয়নে নাই সূত্ৰ মতে হয়নে নাই তে ইয়াতে এৰ জেগাত বাৰু 33 ডিগ্ৰী আছে তেতিয়াহলে কি হ'ব বাৰু sin 90 মাইনাছ 33 ডিগ্ৰী হ'বনে নাই হা তে কি হ'ব sin 90 ডিগ্ৰী মাইনাছ 33 হয়নে এইটো আৰু এইপিনে sin a আছেই বাৰু দুইটা সাইডে sin কেনসেল হৈ গ'ল তো a সমান সমান 90 ৰ পৰা 33 গলে কিমান হৈ যাব 57 হয়নে 57 ডিগ্ৰী হৈ যাব অপচন বি বুজি পালা বুজি নাপালে মোক খুদিবা কিন্তু হা কমেন্টত খুদি দিবা মই আকৌ এবাৰ বুজাই দিম লাগিলে হা নেক্সট কোৱেশ্চন কি চোৱা সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট এই কোৱেশ্চনটো চোৱা বহুত বেছি ফেমাস আৰু ইম্পৰ্টেন্ট আহিব পাৰে এনেকুৱা প্ৰশ্ন আহিব পাৰে চোৱা বোলে কালিয়ে গলা এইটো প্ৰশ্ন দেখিলা ভাল লাগিবনে না মনটো সেইকাৰণে চোৱা কি কৈছে 5x সমান সমান sec থিটা হা 5x সমান সমান sec থিটা ঠিক আছে এটা কাম কৰো দুইটা সাইডে মই স্কয়াৰ কৰি দিও স্কয়াৰ কৰিলে কি হ'ব এটো 25x স্কয়াৰ হৈ যাব নে নাই আৰু এটো মানে দুইটা সাইডে স্কয়াৰ কৰিছো মানে কি হ'ব এটো হৈ যাব sec স্কয়াৰ থিটা এটো মই এক নম্বৰ সমীকৰণ দি দিম নেক্সট এটো কি দিছে চোৱা যে 5/x সমান সমান tan থিটা দেখা পালা ইয়াটো কি কৰে দুইটা সাইডে মই যদি স্কয়াৰ কৰি দিও ওপৰটো হৈ যাব 25 তলটো হৈ যাব x স্কয়াৰ সমান সমান এপিনে হৈ যাব tan স্কয়াৰ থিটা এটো মই 2 নম্বৰ সমীকৰণ দি দিছো ঠিক আছে এতিয়া এটা কাম কৰো হা 1 নম্বৰৰ পৰা 2 নম্বৰ সমীকৰণটো বিয়োগ কৰি দিও তেতিয়া কি হ'ব বাও সাইডৰখিনি বাও সাইডে বিয়োগ হ'ব সো সাইডৰখিনি সোঁফালে বিয়োগ হ'ব হয়নে নাই এতিয়া 1 নম্বৰৰ পৰা 2 নম্বৰ সমীকৰণ বাওখিনি বিয়োগ কৰি দিম মানে হৈ যাব 25x স্কয়াৰ মাইনাস এটো হৈ যাব 25/x স্কয়াৰ বুজি পাইছা না নাই মানে 1 নম্বৰ সমীকৰণ বাও পক্ষ আৰু 2 নম্বৰ সমীকৰণ বাও পক্ষটো মই মাইনাস কৰিম কাৰণ 1 নম্বৰৰ পৰা মই 2 নম্বৰ বিয়োগ নকৰিম জানো আকৌ তেনেকৈ সমান সমান দিলে এইটো পা আকৌ এটো বিয়োগ কৰিম কাৰণ 1 নম্বৰৰ পৰা 2 নম্বৰ বিয়োগ কৰিব লাগিব যে তে sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা বুজি পাইছা এতিয়া কি হ'ব চোৱা মই এটা কাম কৰি ল 25 মই কমন লৈ আহো তে ৰৈ যাব ইয়াতে x স্কয়াৰ মাইনাস 25 যেহেতু বাহিৰত ওলালো থাকি যাব ওপৰত 1 তলত x স্কয়াৰ ইকুৱেল টু এতিয়া সো এটো কি হ'ব বাৰু এটো মই অকনমান ইয়াতে দেখাইছো 1 + tan স্কয়াৰ থিটা ইকুৱেল টু আছিল sec স্কয়াৰ থিটা আছিল নে নাই সূত্ৰ এতিয়া চোৱা ইয়াত কি হৈছে বাৰু ইয়াত হৈছেটো কি 1 টো এপিনে ৰাখিলো tan স্কয়াৰ থিটাটোৰ আগত প্লাস চিন আছে হেপিনে লৈ গলে কি হ'ব sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা হৈ যাব নে নাই এটো প্লাস আছে এপিনে গলে মাইনাস তে এটোৱে চোৱাচোন এইখিনি বস্তু এইখিনি নহয় জানো সমান সমান কিমান 1 মই এটা 1 বহাই দিছো তাৰ পিছত চোৱা কি কৰিব পৰা যায় এতিয়া মই কি কৰিলো এইটো সাইডে মই 5 এৰে ডিভাইড কৰি দিও আৰু এইটো সাইডে মই 5 এৰে ডিভাইড কৰি দিও তেতিয়া এইটো পাছেৰে 25 ক যাব 5 বাৰ কাটা খাই গল তে থাকি গল 5 হোল ইনটু x স্কয়াৰ মাইনাস 1/x স্কয়াৰ সমান সমান কিমান পাই গল 1/5 কি কৈছে 5 হোল ইনটু x স্কয়াৰ মাইনাস 1/x স্কয়াৰ মান কিমান এইটো বুজি পাইছা সহজ লাগিছে না নাই তে অপচন আমাৰ অপচন বি টো শুদ্ধ উত্তৰ হয়নে 1/5 যদি বুজি পাইছা ইমান টাইম যেহেতু ভিডিওটো তোমালকে চাইছা লাইক এটা দবাই দিবা আৰু বন্ধু বৰ্গছত শেয়াৰ কৰিব নাপাহৰিবা এইটো যদি পৰীক্ষাত আহিছে তোমাৰ বন্ধুটোৱে যেতিয়া পাৰিব ভাল লাগিব হয়নে হেতু কাৰণে তোমালকে শেয়াৰ কৰিব কিন্তু নাপাহৰিবা আৰু চেনেলটো যদি নতুনকৈ পাইছা সাবস্ক্ৰাইব কৰি দিবা আকৌ এটা মোৰো ভিডিও কিনি বনাই পেলাই ভাল লাগিব ঠিক আছে নেক্সট কোৱেশ্চন কিনি চোৱা এইটো প্ৰশ্ন চোৱা এইটো ভিডিওৰ বাৰু অন্তিমটো প্ৰশ্ন কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন চোৱা sin q সমান সমান 3/4 তেন্তে a টোৰ মানটো খুদিছে তে a টো ভালকে চোৱা sec স্কয়াৰ q -1 হোল ইনটু cos স্কয়াৰ q তলত আছে sin q নহয় জানো তাৰ পিছত চোৱা আচ্ছা মই অলপ আগতে মই কৈছিলো যে 1 + tan স্কয়াৰ থিটা ইজ ইকুৱেল টু কি আছিল
sec স্কয়াৰ থিটা এইখিনি তোমালোকে জানা তথাপি মই লিখি দিছো অকনমান এতিয়া অকনমান মন কৰিবা এইপিনে যদি মই tan স্কয়াৰ থিটাটো ৰাখি থৈ দিও এই 1 ৰ আগত কি চিন আছে প্লাস চিন আছে সেইটো এইপিনে লৈ যাম কি হ'ব বাৰু sec স্কয়াৰ থিটা মাইনাস 1 এতিয়া এই sec স্কয়াৰ থিটা মাইনাস 1 যে আছে ইয়াত q আছে বাৰু হা তে sec স্কয়াৰ q মাইনাস 1 মানে কি হ'ব tan স্কয়াৰ q নহব জানো তে মই ইয়াতে মই tan স্কয়াৰ q বহাই দিলো ইনটু এটো আছে কি cos স্কয়াৰ q বুজি পালানে তাৰ পিছত তলত আছে sin q এতিয়া চোৱা tan স্কয়াৰ q মানে কি হ'ব এতিয়া চোৱা tan থিটা মানে কি sin থিটা divided by cos থিটা নাই জানো এটো সূত্ৰ হয় বাৰু এতিয়া ইয়াতে tan স্কয়াৰ q আছে তে ইয়াতে যদি স্কয়াৰ দিলে এই কিটাটো স্কয়াৰ স্কয়াৰ হৈ যাব তে ইয়াতেও এইটোই কৰো tan স্কয়াৰ q জেগাত মই sin স্কয়াৰ q divided by cos স্কয়াৰ q তো কি লিখিলো মই sin স্কয়াৰ q তলত হৈ যাব cos স্কয়াৰ q হয় না ইনটু এপিনে আছে ওপৰত cos স্কয়াৰ q তলত এইটো আছে sin স্কয়াৰ q এটো তলৰ cos স্কয়াৰ q এটো ওপৰৰ cos স্কয়াৰ q এতিয়া চোৱা ওপৰত ৰৈ গল এটো sin স্কয়াৰ q তলত হৈ গল সৰি এটো sin q এটো স্কয়াৰ নহব জানো তলত হৈ গল sin q এতিয়া ওপৰত দুটা স্কয়াৰ মানে sin q দুটা আছে তলত এটা তে এটা কাটা খাই গল মানে ৰৈ যাব sin q sin q যোনটো ভ্যালু 3/4 এটোই আনসাৰ হৈ যাব হয়নে মানে অপচন বি বুজি পাইছা না ধুনিয়াকে স্ক্ৰিনশ্বট লৈ লোৱা আৰু এনেকুৱা প্ৰশ্ন অলপ কনসেপচুৱেল তোমালোকক প্ৰশ্ন দিব কিন্তু কালি আৰু তোমালোকে কি ডাউট আছে কোনটো চেপ্টাৰৰ আৰু এমসিকিউ লাগে তোমালোকে সোনকালে কমেন্টটো দি দিবাচোন মই সন্ধিয়া মানে মই ভিডিও এটা আকৌ এটা লৈ আহিম তোমালোকে যি কমেন্ট দিবা হেতু ভিত্তিতে মই লৈ আহিম কোনটো চেপ্টাৰৰ এমসিকিউ লাগে তে তোমালোকে কমেন্ট দিব নাপাহৰিবা ঠিক আছে যেটো চেপ্টাৰৰ কমেন্টটো মই বেছিকে পাম হেতুকে লৈ আহিব লাগিব সেইকাৰণে বেছিকে কমেন্ট দি দিবা আৰু লাইক এটা দবাব কিন্তু দেই ইমানখিনি কষ্ট কৰিছো তোমালোকৰ বাবে ঠিক আছে তে সকলোৰে পৰীক্ষা ভাল হ'ব অল দা ভেৰি বেষ্ট